ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি বৌকে কাটিলে দেওৰেকৰ গুপ্ত অংগ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়া গাঁও গাঁওখনৰে চুমৰ আলী আৰু বানেছ আলী নামৰ দুই ভাই ককাই মাজত দীৰ্ঘদিনৰে পৰা চলি আহিছে ভূমি বিবাদ এই বিবাদে বুধবাৰে নিশা ললে ভয়ংকৰ ৰূপ অভিযোগ অনুসৰি বানেছ আলীৰ ল'ৰা মুস্তাফা আলীক চুমৰ আলীয়ে ৰাতি প্ৰায় 8 মান বজাত ফোনযোগে মাতি তেওঁৰ পত্নী পুত্ৰ সহিতে গুপ্ত অংগ কাটি পেলায় আহত মুস্তাফা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে এই ভয়ংকৰ ঘটনাৰ পিছতে পুত্ৰ বোৱাৰীৰ লগত মুস্তাফাই বেয়া কাম কৰাৰ বাবে গুপ্ত অংগ কাটি দিয়া বুলি স্বীকাৰোক্তি দিয়ে আৰু ঘটনাৰ গাপ দিয়াৰ বাবে নিজৰ ঘৰ দুৱাৰ নিজেই ভাঙি নিখাই থানাত গৈ আত্মসমৰ্পণ কৰে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে দুয়ো পক্ষই কাছুমাৰা আৰক্ষী থানাৰ পৃথকে এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যদিও আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি একাংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে ব্যুৰো ৰিপৰ্ট ডিএছ নিউজ আবার জলদি আইতেছি ওরা 5 দিন ফলো করছে আমি একটা গুরুস্থানে বলে গাই করছি অন্তন আমার থাপা ধরছে তোরে সাইকেল নিতে ধরছে সাইকেল টাইনে নিয়ে গেছে আমার নিয়ে ঘরের মধ্যে মারছে আমার কথা কয়নি পুরো যখন কাটছে তখন আমি শিখিনি মারছি তখন ওই করতে যেটা লিভার হয়ে গেছে এরা দুজন ভাগছে সোজা গরম দেখারে আসল খুবটা ফজর ধরে আসল আর বহু দিস মাইরা চেষ্টা করছে ফজর ধরে আসল হাত তৈরি আসল 5 মিনিট ওটা ষড়যন্ত্র আছে আর দুজনের ষড়যন্ত্র না থাকলে আমাকে কাম করে হারাইতে আগে তিনি ফলো করে 1 মাস ধরে আমাকে ফলো করে আমি নদীর মিলে যাইনি 1 মাস ধরে আজকে হঠাৎ করে আমি গেছিলাম নদী মিলে আজকে আমি অন্য পদ্মা কীভাবে এই পদ্মায় আমাকে করছে আমার তেল করছে আমার মই তুইলে মানুষের গাড়ি দিয়েছি আবার টাইম করছে আমাকে আপনার কি হয় যাক মারিছে আপনার কি হয় স্বামী হাজবেন্ড হয় কিমান বছৰে বিয়া হৈছে 15 বছৰ আসলতে 15 বছৰৰ ভিতৰত আগতেও কোনো বেয়া কামত লিপ্ত হৈছিল নেকি না হোৱা নাই কি কাৰণে এনেকুৱা ঘটনাটো কৰিলে মাটি লৈ কাৰ লগত মাটি লৈ বিবাদ আছিলে নাম কি জেঠা ওচৰৰ আপোনাৰ চুমৰ আলী ফজৰ তেওঁলোকৰ লগত আপোনাৰ হাজবেণ্ড পৰিয়ালটোৰ লগত মাটি লৈ বিসংগতি আছিলে আৰু হিটোৰ ওপৰতে মানে এনেকুৱা ঘটনাটো কৰিছে মানে তেওঁলোকে যেটো প্ৰচাৰ চলাই আছে কিবা বেয়া কামত লিপ্ত হ'বলৈ এটো আসলতে মিছা নেকি মিছা এতিয়া আপুনি কি বিচাৰে কি ক'ব চৰকাৰক কি আহ্বান জনাব মিৰ্জা বিচাৰ চাই